আজি ঘৰতে টমেটো সস বনালো মাৰ্কেটৰ পৰা অনা নিচিনা হৈছে দেই কেনেকৈ বনালো আপোনালোকে আজি ভিডিঅ'টোত জানিব পাৰিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলো প্ৰথম আমাক লাগিব বিলাহী মই সৰু বিলাহী লৈছো যেহেতু সৰু বিলাহী সিজন হয় আমাৰ ঘৰত মানে ইমানেই বিলাহী লাগিছে আৰু এতিয়া শেষ হ'ব হৈছে আৰু এইফালে লৈ লৈছো বিট মই দুটা লৈ লৈছো টুকুৰা টুকুৰ কৰি আৰু এইফালে পিয়াজ এটা লৈ লৈছো আৰু নহৰু কেইফুটমান আৰু ইলাচি এডুকৰ আৰু এইফালে আদা কেইটুকুৰামান লৈছো আৰু জোখ অনুসৰি নিমখ দি দিছো ইয়াতে দেই এইফালে চাওক আৰু এতিয়া আমি বিলাহীখিনি ধুনীয়াকৈ সিজাই লম মানে যেতিয়া বিলাহীখিনি একেবাৰে কোমল হৈ যাব তেতিয়ালৈকে আমি সিজাই থাকিম আৰু এইফালে দেখা পাইছে মই এটা সসত ধুনীয়াকৈ সিজাই আছো আৰু এয়া সিজি গৈছে আৰু এয়া দেখা পাইছে আপোনালোকে বিলাহীটো ভাঙি চিঙি গৈছে আৰু এতিয়া তাতে মই তেজপাত কেইখিলামান দি দিছো দেই এইফালে চাওক আৰু এয়া চাওক ধুনীয়াকৈ বিলাহীখিনি মানে সিজি গ'ল এইখিনি এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু এতিয়া তেজপাত কেইখিলা তুলি দিছোঁ লগতে দালচেনি টুকুৰাটোও তুলি দিম যিহেতু এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দিব লাগিব ধুনীয়াকৈ পেষ্ট বনাই ল'ব লাগিব আৰু এইফালে চাওক ধুনীয়াকৈ পেষ্ট বনাই ল'লো দেই আৰু কালাৰটো ইমান ধুনীয়া হৈছে নহয় মানে বিট যে দিছিলোঁ বিটৰ কাৰণে কালাৰটো বেছি ধুনীয়া হৈছে এইফালে চাওক আৰু এইফালে আপোনালোকে দেখা পাইছে এতিয়া ষ্টিলৰ চালনী এখনৰ সহায়ত ৰসটো ধুনীয়াকৈ উলিয়াই লৈছোঁ দেই এইফালে চাওক ৰসটো ইমান ধুনীয়াকৈ ওলাই গৈছে চালনীখনৰ সহায়ত ৰ'ব এতিয়াও প্ৰচেছটো শেষ হোৱা নাই দেই এইখিনি ৰসখিনি উলিয়াই ল'লোঁ এতিয়া আমি কি কৰিম এইফালে এটা মই চচপেন পাতি লৈছোঁ ইয়াতে আৰু এতিয়া কি কৰিছোঁ যিখিনি ৰস উলিয়াইছিলোঁ ৰসখিনি ইয়াতে দি দিছোঁ আৰু জোখ অনুসৰি আপোনালোকে চেনি দিব পাৰে আৰু আপোনালোকে জলকীয়া ব্যৱহাৰ কৰিব পাৰে দেই মই কিন্তু জলকীয়া ব্যৱহাৰ কৰা নাই যেহেতু ৰিয়ানছে খাব সি সিমান জ্বলা খাব নোৱাৰে আৰু এইফালে এতিয়া ধুনীয়াকৈ কম ষ্ট্ৰীমত ধুনীয়াকৈ এইখিনি প্ৰায় 10-15 মিনিটমান সিজাই থাকিব লাগিব এইয়া চাওক আৰু এতিয়া এইফালে চাওকচোন মানে 15 মিনিটমান সিজাই থকাৰ পাছত এইটো জোখত ৰাখি দিলেই হ'ল আৰু আমাৰ টমেটো সস ৰেডি হৈ গ'ল একদম বজাৰৰ পৰা অনা নিচিনা হৈছে আপোনালোকে যদি এনেকৈ বনোৱা নাই এবাৰ বনাই চাব খুবেই টেষ্টি হৈছে কিন্তু খাবৰ কাৰণে দেই আৰু আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ সকলোকে লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই